সেই পৰহি দিনাখন দুটা আঢ়ৈটামানত তাইক লৈ গ'ল নাহৰ ডেকা বুলি কয় ছোৱালীজনী মাতি মেলি ঘৰৰ পৰা লৈ গ'ল সৰিয়হ পটৰ তালৈ গ'ল। তাৰপিছত মই সেইদিনাখন ৰাতি 5:30মান সন্ধিয়া সময়ত চাবলৈ গ'লোঁ তাই আছিলে ঠিকে আছে। তেতিয়া তাইক মই ক'লোঁ ব'লা ঘৰলৈ ব'লা ভণ্টি। তাৰপিছত তাই ক'লে দাদা মই আজি ইয়াত থাকিম, সিহঁতি থাকিব কৈছে, আজি থাকিম ইয়াত, কাইলৈ ৰাতিপুৱা 9টা-8টামানত গুচি যাম বুলি ক'লে। তো ৰাতিপুৱা 8টা বজাত ফোন মাৰিছোঁ, তাই ফোন উঠাই কথা পাতিছে, কৈছে যে দাদা মই 9টামানত যাম গা চা ধুই বুলি ক'লে। মই ক'লোঁ ঠিক আছে আহিবি তেতিয়াহ'লে, মই আনিব যাম নেকি সুধিছিলোঁ তাই ক'লে নেলাগে বুলি। তাৰপিছত এতিয়া কেছটো হৈছে যে তাৰপৰা যেতিয়া ৰাতিপুৱা 9টা-10টাৰ পৰা ফোন মাৰি আছোঁ উঠোৱা নাই ৰাতি 5:15লৈকে ফোনে উঠোৱা নাই। 5:25ত ফোন উঠাই কৈছে যে মোৰ ভণ্টি বেহুচ হৈ পৰি আছে বুলি কৈছে তাত। তাৰপিছত পৰি আছে এই তৰা বুলি কয় ছোৱালীজনী, সেই ছোৱালীজনী কৈছে যাৰ ঘৰত আছিলে। তাই ক'লে 5:25ত কৈছে বেহুচ হৈ পৰি আছে। তাৰপিছত মুখৰ পৰা ফেনো নোলাইছে বুলি কৈছে। তাৰপিছত তেহেঁতি মুচি দিলে আমুক দিলে ক'লে। মই ক'লোঁ মেডিকেল কেলৈ লৈ যোৱা নাই যেতিয়া বেহুচ হৈ পৰিলে। তেহেঁতি কৈছে নাই নিয়া, আমি ঘৰৰ হেৰি কৰি আছোঁ। তাৰ মই অলপ ক'লোঁ, তাৰপিছত তেহেঁতি লৈ আহিলে ছোৱালীজনীক ইয়ালৈকে, এইটো ডেইলি বজাৰ গণেশ ফাৰ্মাচীৰ ওচৰলৈকে। তাৰপিছত গণেশ ফাৰ্মাচীৰ ওচৰৰ পৰা মই অইল মেডিকেল লৈ গ'লোঁ। তাইৰ হাতত ড্ৰাগছৰ বেজি চিন 3টা আছে আৰু মোৰ ভণ্টিয়ে নেখায় ড্ৰাগছ। আজিলৈকে চিনো নাই তাইৰ হাতত।